নমস্কাৰ দৰ্শকসকল, অন্য এটা বিষয়ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। সন্তানেই যাৰ বিদেশী, তাৰ দেশৰ প্ৰতি নিজ দেশৰ প্ৰতি কি আনুগত্য থাকিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ সন্তান বিদেশী সম্পৰ্কত পুনৰ সৰব হৈ পৰা দেখা গ'ল কথা প্ৰসংগত। কি কৈছিলে তেওঁ সেই বিষয়ে জনাৰ আগতে অখিল গগৈ সম্পৰ্কত মুখ্যমন্ত্ৰীগৰাকী কি কৈছে সেয়া শুনি লওঁ আহক। আচলতে যোৱাকালি অখিল গগৈয়ে এখন সংবাদমেল অনুষ্ঠিত কৰিছিল আৰু সেই সংবাদমেলত বিজেপি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কেনেধৰণেৰে দুৰ্নীতিৰে সম্পত্তি আহৰণ কৰিছে সেই বিষয়ে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছিলে। সেই সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে শুনি লওঁ আহক। তাৰ পিছত আমি গৌৰৱ গগৈৰ প্ৰসংগলৈ যাম। যদি অখিল গগৈ ডাঙৰীয়াই ভাবে যে আমাৰ কোনোবা মন্ত্ৰীয়ে দুৰ্নীতি কৰি এই সম্পত্তি লৈছে, তেওঁতো কোৰ্টত যাব লাগে। 2009তে মোৰ বিৰুদ্ধে কিমান কথা কৈছিল, তেওঁতো আদালতত যাব নোৱাৰিলে। গতিকে এই কথাটো এনেকে প্ৰেছ কনফাৰেন্স কৰি ক'লেইতো নহ'ব। সত্য বা অসত্যটো আপুনি জানিব পাৰিব। যেতিয়া আমি যেতিয়া ইলেকশ্যন আহিব, আমিতো এফিডেভিট দিম, মোৰ নামত কিমান সম্পত্তি আছে, মোৰ পৰিবাৰৰ নামত কিমান আছে, বা মোৰ কোনোবা যদি ডিপেণ্ডেণ্ট আছে কিমান দিম। তেতিয়া আপুনি এফিডেভিটখন পঢ়ি ভাবিব যে মানুহজনে কেনেকৈ ইমান সম্পত্তি কৰিলে। যদি আপুনি ভাবে যে তেওঁ সম্পত্তিটো নিয়মত কৰা নাই, তেতিয়াহ'লে আপুনি কোৰ্টত যাব বা আপুনি আদালতত যাব। আজিলৈকে কোনো বিজেপিৰ কাৰো বিৰুদ্ধেতো কোনেও কোৰ্টত যোৱা নাই যে এওঁ ভুল কৰি সম্পত্তি লৈছে। মানুহে কোনোবাই যদি শ্ৰম কৰিব খোজে, পৰিশ্ৰম কৰিব খোজে, কোনোবাই যদি কাম কৰিব খোজে, তাতেতো কাম কৰি টকা পইচা গোটোৱাততো কোনো আপত্তি নাই। খালি টকা পইচা দুৰ্নীতি কৰি গোটাব নালাগে। কথাটো হৈছে ইমানেই। আজি অখিল গগৈ ডাঙৰীয়াই তেওঁ যে ইমান যে ইলেকশ্যন খেলুৱাই আছে মানুহবিলাকক, তেওঁ ক'ৰ পৰা টকা পাইছে? তেওঁতো ক'ৰবাৰ পৰা টকা পাব লাগিব। গতিকে এতিয়া তেওঁকতো আমি কেতিয়াও সোধা নাই, কাৰণ যি আছে যি নাই ৰাইজে এফিডেভিট চাবই। সকলো মানুহে অসমৰ কাৰণে কাম কৰক। অখিল গগৈৰ দায়িত্ব শিৱসাগৰ ৰাইজৰ কাৰণে কাম কৰা, তেওঁ কাম কৰক, সহযোগিতা কৰিম। এই চবৰে পিছে 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 লাগি থাকিলে কি লাভ হ'ব? এইবিলাকত অনৰ্থক শক্তি নাযায় জানো? আজিয়ে যে দিনটো এখন প্ৰেছ কনফাৰেন্স কৰিলে, এই 2 ঘণ্টাত তেওঁ শিৱসাগৰৰ 10জন মানুহ লগ পাব পাৰিলেহেঁতেন। 2008ত মোৰ এখন গাড়ীক লৈ প্ৰশ্ন কৰিলে যে এইখন গাড়ী হিমন্ত বিশ্ব শৰ্মাই কিয় কিনিব। এতিয়াতো চব MLA মন্ত্ৰীৰ হাতে হাতে তাতকৈ ডাঙৰ গাড়ী। গতিকে এইবিলাক নাটক ড্ৰামা মোৰ কাৰণে অলপমান নতুন নহয় কাৰণে মই অলপ মনে মনে থাকোঁ। দৰ্শকসকল, অখিল গগৈ সম্পৰ্কত কৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য আপোনালোকে শুনিলে। এই বিষয়ে ভিডিঅ'টোৰ শেষত আমি নিশ্চয় আলোচনা কৰিম, কিন্তু এইবাৰ আমি গৌৰৱ গগৈ সম্পৰ্কত মুখ্যমন্ত্ৰীগৰাকীয়ে কি বক্তব্য ৰাখিছে সেই বিষয়ে শুনি লওঁ আহক। ছাৰ, গৌৰৱ গগৈ আজি কৈছে যে কাৰ্বি আংলঙৰ যি 26 নিৰ্বাচন হ'ব, সেই নিৰ্বাচন তেওঁলোকৰ কাৰণে ফাইনেল নহয়, ছেমি ফাইনেল হ'ব। তেওঁলোকে কোৱাৰ্টাৰ ফাইনেল, ছেমি ফাইনেল খেলি থাকিব আৰু ফাইনেললৈকে তেওঁলোক আহিবই নোৱাৰে। BTCততো আপোনালোকে সাংবাদিকতা কৰি আছে, ইয়াতে কংগ্ৰেছ ক'ত আছে? কোৱাৰ্টাৰ ফাইনেলতো নাই। এনেকৈ কাৰ্বি আংলঙত গ'লে আপোনালোকে গম পাব তেওঁলোক কোৱাৰ্টাৰ ফাইনেলতো নাই। 2 দিন পিছত তেওঁলোকে ক'ব আমি 31ৰ কাৰণেহে লাগি আছোঁ, 26টো আমি আশা কৰা নাই। গতিকে এইসকল নেতা যোনে নিজৰ ল'ৰা ছোৱালীকে ভাৰতীয় নাগৰিক কৰি ৰখা নাই, তাৰমানে ভাৰতীয় নাগৰিকক তেওঁলোকে দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভাবে, সেই ব্যক্তিজনে কোৱা কথাৰ গুৰুত্ব দি কি লাভ হ'ব? আপোনাৰ মোৰ ল'ৰাটো ভাৰতীয় নাগৰিক। নেতাজনে নিজৰ ল'ৰা ছোৱালীকে বুজাই দিছে, চাবি দেই তোৰ ভাৰতখন কিন্তু ব্ৰিটিছতকৈ বহুত সৰু ৰাজ্য। গতিকে যিজন নেতাই নিজৰ জননী জন্মভূমিতকৈ কয় যে ব্ৰিটিছৰ পাছপৰ্ট বেছি শক্তিশালী, সেই ব্যক্তিজনে আচলতে আপোনালোক বুলিহে চলি আছে। অসমীয়া মানুহ সহজ সৰল কাৰণেহে চলি আছে, নহ'লেতো মানুহে কথাই নাপাতিব যে মোৰ লগত কথা পতাৰ আগতে প্ৰথম নিজৰ ল'ৰা ভাৰতীয় হয় নহয় কওক বুলি ক'ব। গতিকে সেইকাৰণে তেওঁৰ কথাত মোৰ জবাব দিবলগীয়া একো নাই। যিখিনি ক'ব লাগে 10 ছেপ্টেম্বৰত আমি দৰ্শকসকল, পুনৰ 10 ছেপ্টেম্বৰৰ প্ৰসংগ শুনা গ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখত।
প্ৰথমতে মই অখিল গগৈৰ প্ৰসংগত লৈ আহিব বিচাৰিছোঁ। আমি দেখি আহিছোঁ যে বিৰোধত যোনেই নাথাকক, বিৰোধী দলত যোনেই নাথাকক, প্ৰত্যেকেই শাসক দলৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰি আহিছে, সি কংগ্ৰেছেই হওক বা বিজেপিয়েই হওক। আমি কংগ্ৰেছৰ দিনতো দেখিছিলোঁ অখিল গগৈয়ে কিমান বাৰ সংবাদ মেল পাতি এনেধৰণৰ কিমান অভিযোগ উত্থাপন কৰিছিলে। বিশেষকৈ আপোনালোকৰ সকলোৰে মনত আছে তৰুণ গগৈ তথা তৰুণ গগৈৰ সমস্ত পৰিয়ালৰ, আনকি যি জোৱাইকলৈকে আমেৰিকাত যে বিশাল পৰিমাণৰ সম্পত্তি আছে সেই বিষয়েও নথি পত্ৰসহ সংবাদ মেল পাতি অখিল গগৈ উদ্যত্ত কণ্ঠে অভিযোগ উত্থাপন কৰিছিলে। সময়ত গৈ সেয়া কি হ'লগৈ আমি সকলোৱে দেখিছোঁ। এইবিলাকৰ দ্বাৰা অখিল গগৈৰ দৰে নেতাবিলাকে যে জনসাধাৰণৰ মনত লাহে লাহে বিশ্বাসযোগ্যতা হেৰুৱাই পেলাইছে সেয়াও কিন্তু সঁচা কথা। এইবিলাক অভিযোগ প্ৰতি অভিযোগ যে কেৱল পানী ঘোলা কৰাৰ কাৰণে আৰু আমাৰ দৰে সাধাৰণ মানুহক বিভ্ৰান্ত কৰাৰ কাৰণে, বিপথে পৰিচালিত কৰাৰ কাৰণে, সেই কথা আজিৰ সচেতন ৰাইজে বহুলাংশে অনুভৱ কৰিব পৰা হৈছে, বুজিব পৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱাৰ দৰেই যদিহে কোনোবাই দুৰ্নীতি কৰিছে, কোনোবাই বেআইনী কাম কৰিছে, তেনেহ'লে সংবাদ মেল পাতি সাধাৰণ মানুহক জনোৱাতকৈ প্ৰথম কথাটো হ'ব লাগে কি, কোৰ্টলৈ যোৱা, আদালতলৈ যোৱা আৰু তাত দুৰ্নীতি যে কৰিছে সেই কথা প্ৰতিষ্ঠা কৰি প্ৰমাণ দাঙি ধৰি তাক আইনীভাৱে শাস্তি প্ৰদানৰ ব্যৱস্থা কৰি দিয়া। কিন্তু তাকে নকৰি আমাৰ প্ৰতিনিধিসকলে আমাক যে মাত্ৰ আভুৱা ভাৰি থাকে সেই কথা বহু ক্ষেত্ৰত প্ৰমাণিত হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো প্ৰশ্ন উত্থাপন কৰিছে যে আজিলৈকে কোনো মন্ত্ৰী বিধায়ককে আইনীভাৱে অপৰাধী সাব্যস্ত কৰিব পৰা নাই অখিল গগৈয়ে, গতিকে এইবিলাক যে অৰ্থহীন তাকো ক'বলৈ সুযোগ পাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। সেইকাৰণে আমি সচেতন হোৱাটো প্ৰয়োজন। কোনোবাই অভিযোগ দিলেই সেই অভিযোগৰ সত্য নিৰূপণ নোহোৱালৈকে আমি তৎকালেই বিশ্বাসত লোৱা অনুচিত। আমি পূৰ্বৰ অভিজ্ঞতাবোৰ কামত লগাব লাগে। পূৰ্বতে কি কি দেখিছিলোঁ, আমি কাৰ ওপৰত অভিযোগ উত্থাপন হৈছিলে, আকৌ পিছত সেইবিলাকৰ লগতে শুনা পটকা হোৱা দেখিছোঁ আমি বহু নেতাক। গতিকে আমাক যাতে বিভ্ৰান্ত কৰিব নোৱাৰে আমি তাৰ কাৰণে সদায় সচেতন হৈ থাকিব লাগিব। আনহাতে গৌৰৱ গগৈ প্ৰসংগত মই আগতে বহুকেইটা ভিডিঅ' বনাইছোঁ। মই ইয়ালৈকে উদাহৰণ দিছিলোঁ যে প্ৰাইভেট স্কুলত নিজৰ সন্তানক পঢ়ায় আৰু চৰকাৰী স্কুলত আহি চৰকাৰী শিক্ষকে চৰকাৰৰ দৰমহা লৈ টোপনিয়াই থাকে, মাখি মাৰি থাকে। গৌৰৱ গগৈৰ ক্ষেত্ৰতো এই উদাহৰণটোৱে খাটে। নিজৰ সন্তানক বিদেশত লাভবিলাসত এৰি দিছে, লাভবিলাসত থাকিবলৈ সুবিধা কৰি দিছে আৰু ভাৰতবৰ্ষৰ দৰে কোটি কোটি দৰিদ্ৰ শিশুৰ তেওঁ MP হৈ চৰকাৰী দৰমহা খাই আছে আৰু লিডাৰশ্বিপ লৈ বাহ লৈ আছে। মই এনেধৰণে কোৱাৰ কাৰণে বহুতে বেয়া পাব পাৰে, কিন্তু অখিল গগৈয়ে কৈ থৈছে এই কথাষাৰ যে এইটো অপৰাধ নহয়, আইনী অপৰাধ নহয়, কিন্তু এইটো নৈতিকতাৰ ফালৰ পৰা লজ্জাজনক বিষয়, নিজে লাজ পাবলগীয়া বিষয়। এই কথা অখিল গগৈয়ে কৈ থৈছে। গতিকে দুইটা বিষয়তে আপোনালোকৰ মতামত নিশ্চয় আপোনালোকে কমেণ্ট বক্সত লিখিব। অখিল গগৈৰ অভিযোগ সন্দৰ্ভত, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অখিল গগৈ সম্পৰ্কে উত্তৰ প্ৰত্যুত্তৰৰ সম্পৰ্কত বা গৌৰৱ গগৈ সম্পৰ্কত নিশ্চয় কমেণ্ট বক্সত লিখিব। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।